তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী। নৱগঠিত মোদী মন্ত্ৰীসভাৰ আজি প্ৰথমখন কেবিনেটৰ পূৰ্বেই বিতৰণ কৰা হ'ব নৱগঠিত মন্ত্ৰীসভাৰ দপ্তৰ। কিন্তু কোনে কোনে লাভ কৰিব মোদী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ দপ্তৰসমূহ, ইয়াকে লৈ চলিছে চৰ্চা। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পিছত আজি প্ৰথমখন কেবিনেট বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ। কেবিনেটৰ পূৰ্বেই বিতৰণ কৰা হ'ব নৱগঠিত মন্ত্ৰীসভাৰ দপ্তৰসমূহ। কিন্তু কোনে কোনে লাভ কৰিব মোদী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ দপ্তৰসমূহ, ইয়াকে লৈ চৰ্চা চলি থকা সময়তে নাম আহিছে জেডিইউৱে পাব পাৰে ৰেল দপ্তৰ। আনপিনে পুনৰ নিৰ্মলা সীতাৰামে পাব পাৰে বিত্ত বিভাগৰ দায়িত্ব। এই দুটা নাম ইতিমধ্যে চৰ্চা চলিছে। এই দুটা বিভাগক লৈ ইতিমধ্যে চৰ্চা চলা পৰিলক্ষিত হৈছে। বিয়লি 5 বজাত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন নৰেন্দ্ৰ মোদীৰ কেবিনেট বৈঠকৰ পূৰ্বেই বিতৰণ কৰা হ'ব নৱগঠিত মন্ত্ৰীসভাৰ দপ্তৰসমূহ। 1 বজাত নৱগঠিত মন্ত্ৰীসভাৰ দপ্তৰসমূহ ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত উপলব্ধ হ'ব বুলি জানিব পৰা গৈছে। আৰু ইয়াকে লৈ এতিয়া অপেক্ষাত আছে সকলোৰে মনত এটি প্ৰশ্নই উদয় হৈছে, কোনে কোনে লাভ কৰিব মোদী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ দপ্তৰসমূহ। আনপিনে চৰ্চা চলিছে বিজেপিৰ হাততে থাকিব প্ৰায় গুৰুত্বপূৰ্ণ দপ্তৰ। তাৰ মাজতে আন সহযোগী দলসমূহে পাবনে নাই দপ্তৰসমূহ, ইয়াকে লৈ এতিয়া অপেক্ষাত আছে সকলো। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।